আজি আমি পঢ়িম ক্লাছ 10 সাধাৰণ বিজ্ঞানৰ কাৰ্যকলাপ 1.1 বিষয়ে। এইবাৰ যেহেতু প্ৰশ্নখিনি অলপ ভিতৰুৱাভাৱে তোমাৰ প্ৰশ্নখিনি তোমাৰ কাটিব বুলি সেৱাই ইতিমধ্যে জনাইছে, তোমালোকো অৱগত হৈছা। 24 বৰ্ষৰ প্ৰশ্নতকৈ 25 বৰ্ষৰ যিখিনি মেট্ৰিকৰ প্ৰশ্ন হ'ব অলপ ডিফাৰেণ্ট টাইপৰ হ'ব, সেইকাৰণে আমি অলপ ভিতৰুৱা কথাবিলাক জনা প্ৰয়োজন হ'ব। কাৰ্যকলাপৰ পৰা আগে পিছে প্ৰশ্ন আহিছে, কিন্তু এইবাৰ প্ৰশ্ন অহাৰ সম্ভাৱনাটো যথেষ্ট বেছি আছে। সেয়ে আমি কাৰ্যকলাপৰ পৰা সম্ভাৱ্য কি কি প্ৰশ্ন আহিব পাৰে সেইখিনি অলপ চাম। প্ৰথমতে আমাক কাৰ্যকলাপ 1.1 দিয়া আছে কেইটামান কথা, যে এটা এই কাৰ্যকলাপটো কৰোঁতে শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন হ'ব। লগতে কৈছে যে ছাত্ৰ ছাত্ৰীয়ে চকুৰ সুৰক্ষা লোৱা দৰকাৰ হ'ব। চকুৰ সুৰক্ষা কি লোৱা হ'ব এইকেইটা কথা কম আমি পইণ্ট টু পইণ্ট। তাৰপিছত দিয়া আছে যে এডাল মেগনেছিয়ামৰ ফিটা এডাল লোৱা, বালিয়া কাগজেৰে ঘঁহি চাফা কৰি লোৱা, তোমাৰ চেপানা এডালেৰে ধৰি ইয়াক স্পিৰিট লেম্প এটা বা বাৰ্ণাৰ এটাত জ্বলোৱা, ছাইখিনি দেখা পোৱাৰ পিছত তুমি ছাইখিনি সংৰক্ষণ কৰা, মেগনেছিয়ামৰ ফিটাডাল জ্বলাওঁতে ইয়াক কিবা চকুৰ পৰা আঁতৰত ইয়াক চকুৰ পৰা আঁতৰত ৰাখি জ্বলাবা। তোমাৰ কি কয়, কি দেখিলা এই কাৰ্যকলাপখিনি। এতিয়া তোমালোকে এই তলৰ এই ছবিটো চাই লোৱা। যদি আমি মেগনেছিয়ামৰ এডাল ফিটা লওঁ, মেগনেছিয়ামৰ ফিটাটো সাধাৰণতে লোৰ ফিটাৰ নিচিনাই প্ৰায় হয়। মেগনেছিয়ামৰ ফিটা যদি এডাল লওঁ আৰু মেগনেছিয়ামৰ ফিটাটো যদি আমি বালিয়া কাগজেৰে চাফা কৰি লওঁ, বালিয়া কাগজেৰে কিয় চাফা কৰিব লাগিব? কাৰণ বালিয়া কাগজ হৈছে চিৰিজ পেপাৰৰ দৰে বস্তু এটা। বালিয়া কাগজে চাফা কৰাৰ লগে লগে মেগনেছিয়ামৰ ওপৰত থকা আৱৰণখিনি আঁতৰি যাব। আৱৰণখিনি আঁতৰি যোৱাৰ লগে লগে যি ৰিয়েকশ্যনটো কৰিব ই তৎক্ষণাত কৰিব পাৰিব। তো প্ৰথমতে আমি এইটো এটা তোমাৰ লেম্প এটা জ্বলাই ল'লোঁ মই। তাৰপিছত মেগনেছিয়ামৰ এইটো সৰুটো দেখা পাইছে, এইটো মেগনেছিয়ামৰ এটা ফিটা মই দেখা পাইছে নিশ্চয়। এইটো এটা মেগনেছিয়ামৰ ফিটা। এই মেগনেছিয়ামৰ ফিটাটোৰে কি কৰা গ'ল, জুইত দিয়া গ'ল। জুইত দিয়াৰ লগে লগে এই জ্বলি আছে। জ্বলি থকাৰ পিছত ই যেতিয়া অলপ বেছিকৈ জ্বলা হ'ল, লাষ্টত তোমালোকে দেখা পাইছানে কি ধৰণৰ পোহৰ উৎপন্ন হৈছে? এটা উজ্জ্বল বগা পোহৰ উৎপন্ন হৈছে, খুবেই উজ্জ্বল এটা বগা পোহৰ উৎপন্ন হৈছে। তো এইখিনিৰ পৰা যিখিনি অৱশিষ্ট এই ৰিয়েকশ্যনটো হোৱাৰ পিছত অৱশিষ্ট যিখিনি পাই যাওঁ আমি, অৱশিষ্টখিনি যদি আমি জমা কৰি এই অৱশিষ্টখিনি হ'ব আমাৰ এই এনেকুৱা। তোমালোকে এইটো দেখা পাইছা, এই প্লেটটো দেখা পাইছা নিশ্চয়। প্লেটটো দিয়া আছে এইখিনিত, এই যে বগা বগাকৈ দেখা পাইছা তোমালোকে নিশ্চয়। এইটো হ'ব তোমাৰ অৱশিষ্টখিনি, এইখিনি ছাই, এইখিনি যিখিনি অৱশিষ্ট পোৱা যায় মেগনেছিয়ামৰ ছাই। নৰ্মেলি তোমালোকে জানা যে আমাৰ কোনো এটা কাঠ বা কোনো এটা অন্য বস্তু যদি পুৰা দিয়া যায় তেতিয়াহ'লে এই ছাইখিনি কিন্তু কলা কলা হয়, কিন্তু ইয়াৰখিনি বগা হ'ব। তো ইয়াৰ পৰা সম্ভাৱ্য প্ৰশ্নখিনি চোৱা। প্ৰথমতে মেগনেছিয়াম যেতিয়া আমি চাফা কৰিলোঁ, মেগনেছিয়াম চাফা কৰোঁতে কিহেৰে চাফা কৰিছিলোঁ? সেইটো হ'ল বালিয়া কাগজ। এইটো এটা প্ৰশ্ন। মেগনেছিয়াম চাফা কৰাৰ সময়ত বালিয়া কাগজেৰে চাফা কৰা হয়। আৰু মেগনেছিয়াম যে দহন কৰা হয়, দহন কৰিলে অক্সিজেন লগ লাগে, তে কি উৎপন্ন হয়? দেখা গ'ল যে মেগনেছিয়াম অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰাৰ পিছত মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। হ'ব। প্ৰথম প্ৰশ্ন যে মেগনেছিয়াম দহন কৰাৰ আগতে কি কাগজৰ দ্বাৰা চাফা কৰা হয়? এইটো বালিয়া কাগজৰ দ্বাৰা চাফা কৰা হয়। 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন, মেগনেছিয়াম দহন কৰাৰ আগতে কিয় চাফা কৰা হয়? যোনটো আমাৰ প্ৰশ্ন কিতাপতো আছে। মেগনেছিয়াম দহন কৰাৰ আগতে পৰিষ্কাৰ কৰি লোৱা হয়, কাৰণ মেগনেছিয়ামৰ ওপৰত এটা অক্সাইডৰ আৱৰণ বহে, ক্ষাৰকীয় অক্সাইডৰ আৱৰণ। সেইটোৱে মেগনেছিয়ামৰ গতিবেগ কমাই দিয়ে, ৰিয়েকশ্যন গতিবেগটো কমাই দিয়ে, সেইকাৰণে ইয়াক পৰিষ্কাৰ কৰি ল'ব লগা হয়। 2 নম্বৰ। 3 নম্বৰ প্ৰশ্ন হ'ল মেগনেছিয়াম অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে বা দহন কৰিলে কি উৎপন্ন হয়? মেগনেছিয়াম অক্সাইড। অ'কে। 4 নম্বৰ, সেই মেগনেছিয়াম অক্সাইডৰ বৰণ কেনেকুৱা? বগা। মেগনেছিয়াম অক্সাইড কেনেকুৱা? বগা। কেইটা কথা গ'ল? 4টা কথা গ'ল। নেক্সটত যে মেগনেছিয়াম এটা দহন কৰোঁতে, পৰিষ্কাৰ কৰোঁতে বালিয়া কাগজ ল'লোঁ, এইখিনি কথা গুচি গ'ল। মেগনেছিয়াম এটা তোমাৰ ৰিয়েকশ্যন কৰাৰ সময়ত আমাৰ হোৱাৰ কিয় দৰকাৰ? চকুৰ সুৰক্ষা লোৱা কিয় প্ৰয়োজন? আমাক যেতিয়া ক'লে চকুৰ সুৰক্ষা ল'ব লাগিব, কিয় দৰকাৰ আছে চকুৰ সুৰক্ষা লোৱাৰ? চকুৰ সুৰক্ষা লোৱাৰ প্ৰয়োজন এইটোৱে যে মেগনেছিয়াম দহন কৰাৰ, আমি জানো মেগনেছিয়াম যেতিয়াই দহন কৰিছিলোঁ তেতিয়া দেখা পালোঁ যে কি হৈছিল? এই তলত চোৱা, কি উজ্জ্বল ধৰণৰ খুব এটা বগা পোহৰ উৎপন্ন হৈছিল। উজ্জ্বল বগা পোহৰ চকুৰ কাৰণে অতিকৈ ক্ষতিকাৰক হয়। যিহেতু উজ্জ্বল বগা পোহৰখিনি চকুৰ কাৰণে ক্ষতিকাৰক হয় এই ঘটনাটো, সেইকাৰণে আমি চকুৰ সুৰক্ষা লোৱা প্ৰয়োজন। তো এইকেইটা কথা আমি খুব গুৰুত্ব সহকাৰে এই কাৰ্যকলাপৰ পৰা বুজি পাব লাগিব। আৰু ইয়াৰ পৰা এতিয়া যিকোনো প্ৰশ্ন কৰিলে এই কাৰ্যকলাপৰ পৰা আমি দিব পাৰিম। কি
প্ৰশ্নকেইটা মই সৰুকৈ ৰিপিট কৰি দিছোঁ যে মেগনেছিয়াম এটা দহন কৰাৰ লগে লগে যিখিনি অৱশিষ্ট হৈছিল এইখিনি বগা বৰ্ণ পোৱা গৈছিল দহন কৰিলে অক্সিজেন লগ লাগে গতিকে মেগনেছিয়াম আৰু অক্সিজেন লগ লাগে কি উৎপন্ন হয় মেগনেছিয়াম আৰু অক্সিজেন লগ লগাৰ পিছত কি উৎপন্ন হৈ গৈছিল মেগনেছিয়াম অক্সাইড উৎপন্ন হৈ গৈছিল এইটো মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম অক্সাইডৰ লগতে যি অৱশিষ্ট উৎপন্ন হৈছিল মেগনেছিয়াম অক্সাইডৰ বৰণটো কেনেকুৱা বগা আছিল লগতে যি পোহৰ উৎপন্ন হৈছিল এই পোহৰৰ বৰণ কেনেকুৱা পোহৰ আছিল উজ্জ্বল বগা এই উজ্জ্বল বগাৰ কাৰণে আমি চকুৰ সুৰক্ষা লোৱা প্ৰয়োজন মেগনেছিয়াম আৰু অক্সিজেন ৰিয়েকশ্যন কৰিলে ন মেগনেছিয়াম আৰু অক্সিজেন ৰিয়েকশ্যন কৰাৰ পিছত কি উৎপন্ন কৰে নৰ্মেলি আমি দেখা পালোঁ মেগনেছিয়াম আৰু অক্সিজেন যেতিয়া ৰিয়েকশ্যন কৰিলে তেতিয়া উৎপন্ন হৈ গ'ল যে MgO মানে মেগনেছিয়াম অক্সাইড এই মেগনেছিয়াম অক্সাইডটো উৎপন্ন হ'ল মেগনেছিয়াম অক্সাইডটো দুটা বস্তু লগ লাগি এটা উৎপন্ন হ'ল সেইকাৰণে ই এটা সংযোজন বিক্ৰিয়া হয় গতিকে এনেকুৱা হ'ব পাৰে মেগনেছিয়াম দহন কৰাটো কোন প্ৰকাৰৰ বিক্ৰিয়া ই এটা সংযোজন বিক্ৰিয়া আমি পাইছোঁ যে দুটা বস্তু লগ লাগি ক্লাছ 10 এইটো যেতিয়া মই অন্য মোৰ আৰু এটা ভিডিঅ' আছে য'ত মই এই চেপ্টাৰটোৰ বিষয়ে এনালাইজ কৰি দিছোঁ তাতে লিখা আছে যে যিবোৰ বস্তু দুটা বস্তু লগ লাগি এটা বস্তু উৎপন্ন হ'লে সেইটো সংযোজন বিক্ৰিয়া বুলি কয় তো ইয়াতে যেহেতু দুটা বস্তু লগ লাগি এটা হৈ গ'ল এইটো এই মেগনেছিয়ামৰ দহন কৰাটো কোন প্ৰকাৰৰ বিক্ৰিয়াত পৰিব সংযোজন বিক্ৰিয়াত পৰিব আকৌ এইটো তোমাক পঢ়োৱা হৈছিল এই কিতাপত এই চেপ্টাৰটোতে আমাৰ কিছুমান তথ্য দিয়া আছে যে কোনো এটা ৰিয়েকশ্যনত যেতিয়া অক্সিজেন যুক্ত হৈ যায় তেতিয়াহ'লে সেই ৰিয়েকশ্যনটোক জাৰণ বিক্ৰিয়া বুলিও কয় জাৰণ অক্সিডেশ্যন বুলি কয় জাৰণ বিক্ৰিয়া বুলি কয় যেহেতু ইয়াত অক্সিজেন জড়িত হৈছে গতিকে এই ৰিয়েকশ্যনটোক কি বুলি ক'ব জাৰণ বিক্ৰিয়া বুলিও ক'ব পাৰে গতিকে তুমি গোটেইখিনি কথা পুনৰাই নোটছ আকাৰে লিখি ল'লে ভাল হ'ব যে তোমাৰ এই তথ্যটোৰ পৰা কি প্ৰশ্ন আৰু এইবাৰ পৰীক্ষাৰ কাৰণে তোমালোকে এনেকুৱা ধৰণেই পঢ়িব লাগিব যে প্ৰশ্নবিলাকৰ তুমি নিজক সুধিব লাগিব যে প্ৰশ্ন কি হ'ব পাৰে এই টপিকছটোৰ পৰা তোমাক কি প্ৰশ্ন কৰিব পাৰে এই টপিকছৰ পৰা তুমি নিজে প্ৰশ্ন কৰা কিমানটা প্ৰশ্ন তুমি নিজক কৰিব পাৰিবা এই টপিকছৰ পৰা যে মই ইমানটা প্ৰশ্ন কৰিব পাৰিম এইখিনি প্ৰশ্নৰ উত্তৰ যদি তুমি নিজে দিব পৰা হৈ গৈছে তেতিয়াহ'লে আৰু কোনো প্ৰয়োজন নহয় আৰু কোনো সমস্যা নাই এই কাৰ্যকলাপৰ পৰা মোটামুটি 7টা 8টা প্ৰশ্ন যদি নিজে দিব পাৰা হ'ব মেগনেছিয়াম চাফা কৰাৰ আগতে কি কয় দহন কৰাৰ আগতে কিয় চাফা কৰা হয় কিহৰ দ্বাৰা চাফা কৰা হয় মেগনেছিয়াম দহন কৰিলে কি বস্তু উৎপন্ন হয় তাৰ বৰণ কেনেকুৱা হয় এইটো কোন প্ৰকাৰৰ বিক্ৰিয়া হয় এইখিনি কথা জানিব লাগিব ঠিক আছে আশা কৰোঁ বুজি পাইছা আমি অন্য এটা ভিডিঅ'ত লগ পাম